স্টুডেন্টস আজি আমি অনুশীলনী 13.3 যাত্রা করিম 13.3 1 নম্বর প্রবলেমটো যাত্রা করিম এনসিইআরটি বুকৰ ক্লাস 10 কি দিয়া আছে অনুশীলনী 13.3 হেডলাইনটো কি দিয়া আছে অন্য ধৰণে উল্লেখ না থাকিলে পাই কিলো 22/7 লবা কেতিয়াবা পাইৰ ভ্যালু 3.14 দিয়া থাকে এই ধৰণে যদি দিয়া না থাকে আমি 22/7 লম এটা প্রথম নম্বরটো কি কইছে আমি যাত্রা করিলো 4.2 সেন্টিমিটার ব্যাসাৰ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হল আচৰিত কথা আৰু তাক পুনৰ 6 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বেলন আকৃতি দিয়া হল বেলনটোৰ উচ্চতা নিৰ্ণয় কৰা এইটো এটা গোলক আছে এই গোলকটোৰ ব্যাসাৰ্ধ কিমান আছে 4.2 সেন্টিমিটার এইটো কিবা কৰি হাতুৰি হাতুৰি দি মাৰি এইটো এটা বেলন বনোৱা হল সিলিন্ডার বনাইছে তেতি এই সিলিন্ডাৰৰ ব্যাসাৰ্ধ কিমান 6 সেন্টিমিটার হৈছে গতিকে ইয়াৰ উচ্চতা কিমান হ'ব এইটো আমি বাহিৰ কৰিব লাগে উলিয়াব লাগে কোনো আমি টেনচন লব নাজানো আগতে কৈছো আমি অতি ধুনিয়াকৈ উলিয়াই দিম প্ৰথমতে আমি গোলকৰ ওচৰত যাও সলিউশন স্টার্ট গোলকৰ ক্ষেত্ৰত গোলকৰ ব্যাসাৰ্ধ গোলকৰ ব্যাসাৰ্ধ ইকুয়াল টু ব্যাসাৰ্ধ r ইকুয়াল টু কিমান দিয়া আছে 4.2 সেন্টিমিটার 4.2 সেন্টিমিটার দিয়া আছে গোলকৰ ব্যাসাৰ্ধ আমাৰ কিমান দিছে r ইকুয়াল টু 4.2 সেন্টিমিটার অতএব আয়তন কিমান হ'ব আয়তন ইকুয়াল টু 4/3 পাই r কিউব এইটো পাই গলো এতিয়া 4/3 পাই r মানে কিমান 4.2 দিস সেন্টিমিটার এইটো সেন্টিমিটার কিউব হ'ব আমি এইটো ইয়াতে থৈ দিও পিছত ক্যালকুলেশন কৰিম এইটো পলো আমি গোলকৰ আয়তন 4.2 4/3 পাই 4.2 সেন্টিমিটার কিউব এইটো পলো গোলকৰ আয়তন এটি এই গোলকটো কি কৰিছে ভাঙি একদম হাতুৰি দি কবাই ঠবাই কি কৰিছে এটা সিলিন্ডার বনাইছে বেলন বনাইছে এতিয়া এই বেলনৰ উচ্চতা কিমান হ'ব আচ্ছা বেলনৰ ব্যাসাৰ্ধ কিমান দিয়া আছে বেলনৰ ব্যাসাৰ্ধ আমি r1 ধৰো r1 ইকুয়াল টু কি দিয়া আছে 6 সেন্টিমিটার ধৰি লও উচ্চতা ইকুয়াল টু 8 সেন্টিমিটার আমি কি ধৰিলো বেলনৰ উচ্চতা 8 সেন্টিমিটার এইটো আমি ধৰি ললো এতিয়া বেলনৰ আয়তন কিমান হ'ব বেলনৰ আয়তন ইকুয়াল টু পাই r স্কয়ার h এটা আমি ফর্মুলা জানো এটা r1 ধরছো r1 স্কয়ার h হ'ব পাই r স্কয়ার h বেলনৰ আয়তন এটা আমি মনে মনে ভ্যালু কেটা বহাই দিও মান কেটা পাই ৰৈ থাকক r1 ৰ মান আমি 6 জানো আৰু h ৰ মান না জানো এইটো সেন্টিমিটার কিউব হৈ গল এইটো হল আমাৰ বেলনৰ আয়তন এতিয়া কথা হল এটা বস্তুই আমি দুই ধৰণে আমি গঠন দিছো গতি ইয়াৰ এইটো প্ৰথমতে আমাৰ কি আছিল গোলক আছিল গোলকটো আমি কি বনাইছো বেলন বনাইছো দুটাৰে জীবন আয়তন একেই হ'ব আচ্ছা প্ৰশ্ন মতে গোলকৰ আয়তন ইকুয়াল টু বেলনৰ আয়তন দুটা সমান হৈ যাব প্ৰশ্ন মতে গোলকৰ আয়তন ইকুয়াল টু বেলনৰ আয়তন গোলকৰ আয়তন হৈছে আমাৰ কিমান পাইছো অলৰেডি আমি উলিয়াই থৈ দিছো
4/3 পাই 4.2 হোল কিউব আৰু ইয়াৰ পাইছো কি পাই 6 স্কয়াৰ h পাই গৈছো এইখিনি আমি পাইছো এতিয়া সব আমাৰ কি হয় ক্যালকুলেশন কৰিলে 4/3 এই পাই দুটা ক্যান্সেল যাব এতিয়া 4.2 কেইটা লিখা যাব তিনটা লিখা যাব 4.2 হোল কিউব আছে মানে আমি তিনটা লিখিব পাৰিম আৰু এইটো হ'ব আমাৰ 6 into 6 h তে এইটো আমি কি পাম এই 3d ইয়াত ক্যান্সেল কৰিলে 3 1 jar 3 this is 1.4 এইটো পাই গলো এতিয়া আমি কি পালো 4 into 1.4 4.2 equal to 6 into 6 into h h equal to আমি কি পাম 4 into 1.4 4.2 by 6 into 6 এইটো পাই গলো এতিয়া আমি ক্যান্সেলেশন করো 3 দ্বারা 3 2 jar 6 3 1 this এইটো 3 2 3 1 4 এইটো পাই গলো আকৌ এই 2 2 4 ক্যান্সেল যাব তেনলে আমি কি পাম 1.4 into 1.4 into 1.4 এই গোটেই কেইটা যদি আমি পূরণ করো তেনলে আমার কি পাম 2.74 পাম 2.74 আমি কি পালো 2.74 পালো উচ্চতা অতএব বেলনৰ উচ্চতা 2.74 সেন্টিমিটার এইটোই আমার এনসার হৈ গল গতিকে ইয়াত বুজিবলৈ কয় অকল এটা কথা মন কৰিবা যেটুই গঠন কৰো ই দুটাৰ আয়তন একে হৈ যাব 2 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 2 নম্বৰটো কি কৈছে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা তাৰমানে আমাৰ কি তিনটা গোলক আছে সৰু সৰু এইটো আমাৰ 6 সেন্টিমিটাৰ এইটো 8 সেন্টিমিটাৰ এইটো 10 সেন্টিমিটাৰ এই তিনটা গোলাই এটা ডাঙৰ গোলক বনাইছে ডাঙৰ গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এইটো আমি উলিয়াব লাগে তে আমি সলিউশন স্টার্ট কৰি দিও সলিউশন ইয়াত r1 equal to 6 centimeter r2 equal to 8 centimeter r3 equal to 10 centimeter এতিয়া আমাৰ কি হল এই তিনটা গোলাই যেহেতু এইটো বনাইছে গতিকে এই কেটাৰ আয়তন প্লাস কৰিলে এইটো আয়তনৰ সমান হ'ব গতিকে ধৰি লও নতুন গোলকৰ ব্যাসাৰ্ধ নতুন গোলকৰ ব্যাসাৰ্ধ r সেন্টিমিটার আমি ধৰি ললো নতুন গোলকৰ ব্যাসাৰ্ধ এতিয়া মুঠ ব্যাসাৰ্ধ মুঠ আয়তন ইকুৱেলিটি হ'ব অতএব মুঠ আয়তন equal to এইটো হ'ব আমাৰ ডাঙৰটো সমান হ'ব এই মুঠ এই তিনটা প্লাস কৰি নাইবা আমি এনেকৈ লিখিব পাৰো অতএব যেহেতু আমাৰ গোটেই কেইটা গলাই এটা বনাইছে অতএব পাই r স্কয়ার r1 4/3 পাই r1 হোল কিউব প্লাস 4/3 পাই r2 whole cube plus 4/3 pi r3
3 হোল কিউব ইকুয়াল টু 4/3 পাই r কিউব এইটো পাই যাম এই গোটেইকেইটা আমি প্লাস কৰি এইটো আয়তনৰ সমান পাম কাৰণ এইকেইটা গোটেইকেইটা গলাই এটা বনাইছে গতিকে এইটো হ'ব প্ৰথমটোৰ আয়তন এইটো দ্বিতীয়টোৰ আয়তন এইটো তৃতীয়টোৰ আয়তন এইটো গোটেইকেইটা আমি গলাই এই ডাঙৰ আয়তনটো পাই যাম গতিকে এইটো আমি পালো এতিয়া আমি গোটেইকেইটাৰ পৰা কি দেখা পাইছো 4/3 পাই 4/3 পাই 4/3 পাই এইটো আমাৰ কমন আছে দুফালৰ পৰা আমি এইটো ক্যান্সেল কৰি দিলো এতিয়া সব আমাৰ কি ওলাই r কিউব ওলাই গল এতিয়া r1 ৰ মান জানো 6 কিউব r2 ৰ মান জানো 8 কিউব r3 ৰ মান জানো 10 কিউব ইকুয়াল টু r কিউব হৈ গল গতি এই কেইটা যদি আমি প্লাস কৰো এতিয়া আমাৰ 6 কিউব মানে 216 আৰু 8 কিউব মানে 512 আৰু এইটো তো জানোয়ে তিনটা 0 হ'ব r কিউব হৈ গল গতি গোটেই কেইটাতে আমি প্লাস কৰো এই গোটেই কেইটা প্লাস কৰিলে পাম আমি 1728 এইটো পাই যাম গতিকে 1728 আমি r কিউবৰ মান কি পালো r কিউব ইকুয়াল টু 1728 and r কিউব ইকুয়াল টু আমাৰ 12 কিউব হৈ গল 12 কিউব মানে 1728 গতিকে r কিউব কিউব ক্যান্সেল r ইকুয়াল টু 12 অতএব নির্ণেয় ব্যাসার্ধ equal to 12 সেন্টিমিটার এটি আমার অ্যানসার হয়ে গেল কতে এইবিলাক কোনো টেনশন লব না লাগে সবরে আমি আয়তন যদি এটা কথা মন করিবা গলাই জি বনক এই কিটা আয়তন মিলি ডাঙৰটো আয়তন একেই হৈ যাব গটে কিটা সাম কৰিলে প্লাস কৰিলে ডাঙৰটো আয়তন সমান হ'ব আৰু এটি আমাৰ অ্যানসার হল 12 সেন্টিমিটার এবাৰ আমি 3 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 3 নম্বৰটো কি কৈছে 20 মিটার গভীর আৰু 7 মিটার ব্যাসৰ এটা কুয়া খান্দি তাৰ মাটিখিনি সমভাৱে বহুৱাই 22 মিটার ইনটু 14 মিটার জোখৰ প্লেটফর্ম এখন প্ৰস্তুত কৰা হল প্লেটফর্মখনৰ উচ্চতা নিৰ্ণয় কৰা এইখানি আমাৰ ইটো এটা কুয়া এই কুয়াৰ মাটিখিনি কি কৰিছে খান্দি ওপৰৰ পিনে থৈ দিয়ে আমি জানো যিবিলাক দেখা পাইছা পটকৈ গম পাবা এটো কুয়া আমাৰ কুয়াটোৰ গোটেই মাটিখিনি খান্দি ইয়াতে ওপৰত থৈ দিছে সো এতিয়া আমি কি কৰিম এই কুয়াৰ মাটিখিনি ইয়াতে থৈ দিছে থৈ দি এটা প্লেটফর্ম বনাইছে গতিকে এই কুয়াৰ গভীৰতা দিয়া আছে আমাৰ 20 মিটাৰ আৰু ইয়াৰ ব্যাস দিয়া আছে 7 মিটাৰ তে ব্যাসাৰ্ধ হ'ব 7/2 প্ৰথমতে কুয়াৰ কথা চিন্তা কৰো তাৰ পিছত মাটিৰ কথা চিন্তা কৰিম সো আমি কি পালো সলিউশন স্টার্ট কৰি দিলো ইয়াত কুয়াৰ আমাৰ কুয়াৰ গভীৰতা তাৰমানে উচ্চতা গভীৰতা h equal to কিমান দিয়া আছে 20 মিটাৰ ব্যাস দিয়া আছে আমাৰ 7 মিটাৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r equal to 7/2 মিটাৰ হ'ব এতিয়া এই কুয়াটো এটা বেলন হৈ গৈছে সিলিন্ডাৰ গতিকে আমি কুয়াৰ আয়তন কিমান হ'ব কুয়াৰ আয়তন equal to pi r square h pi r মান কি পাইছো 7/2 আৰু h ৰ মান 20 জানো এইটো আমি পাই গলো এইটো আমাৰ এনে থাকি যাওক এইটো আমাৰ মিটাৰ কিউব হৈ গল মিটাৰ কিউব আমাৰ কুয়াৰ আয়তন পালো এই গোটেই মাটিখিনি দি ইটো বনাইছে প্লেটফর্মটো বনাইছে কতে ইয়াৰ আয়তন একে হ'ব ধৰি লও
প্লেটফৰ্মৰ উচ্চতা কেপিটেল H আৰু ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে দৈৰ্ঘ্য দিয়া আছে কিমান দৈৰ্ঘ্য ইকুৱেল টু দৈৰ্ঘ্য আমি L লিখিলো দৈৰ্ঘ্য ইকুৱেল টু কিমান দিয়া আছে 22 মিটাৰ আৰু প্ৰস্থ B ইকুৱেল টু কিমান দিয়া আছে 14 মিটাৰ গতে এইটো এটা প্লেটফৰ্ম হৈছে আমি আয়তাকাৰ বুলি ধৰি লম গতিকে ইয়াৰ আয়তন প্লেটফৰ্মৰ আয়তন আমাৰ প্লেটফৰ্মৰ আয়তন L into B into H আৰু L আমাৰ কি পাইছো 22 B মানে 14 H মানে নাজানো ইয়াত এইটো মিটাৰ কিউব হৈ গল এতিয়া কথা হল এই কোৱাৰ মাটিখিনি দি এইটো বনাইছো গতে ইয়াৰ আয়তন আৰু ইয়াৰ আয়তন সমান হ'ব প্ৰশ্ন মতে কোৱাৰ আয়তন কোৱাটো এটা বেলন হৈ গৈছে কোৱাৰ আয়তন ইকুৱেল টু প্লেটফৰ্মৰ আয়তন সমান কোৱাৰ আয়তন ইকুৱেল টু প্লেটফৰ্মৰ আয়তন এই দুটা আয়তন কাৰণ এই মাটিখিনি দি ইয়াত বনাইছে এই দুটা আয়তন সমান হ'ব কোৱাৰ আয়তন আমি কি পাইছিলো পাই 7/2 হোল স্কয়াৰ ইনটু 20 আৰু প্লেটফৰ্মৰ আয়তন পালো 22 14 ইনটু h পাই গলো এটো পাই মানে 22/7 পাই মানে 22/7 এটো হ'ব 7/2 into 20 আৰু এটো 22 into 14 into h এই কেটা পাই গলো এতিয়া আমি কি পাম এই 7 আৰু এই 7 আমাৰ পিনে চাই আছে আমি দিলু কাটি এই 2 কি হ'ব 4 হ'ব 4 5 jar 20 এটো আমি পাই গলো এতিয়া আমাৰ কি হল ইপিনে 22 এটোও ক্যান্সেল যাব ইয়াত থাকিব 7 into 5 আৰু ইয়াত থাকিব 14 into h গতিকে h ইকুৱেল কি হ'ব 7 into 5 by 14 আৰু এইটো হ'ব আমাৰ 2 গতিকে h ইকুৱেল কি পাম 5/2 মানে 2.5 গতিকে আমাৰ প্লেটফৰ্মৰ উচ্চতা হ'ল 2.5 অতএব নির্ণয় প্লেটফর্মৰ উচ্চতা ইকুয়াল টু নির্ণয় প্লেটফর্মৰ উচ্চতা ইকুয়াল টু 2.5 মিটার 2.5 মিটার আৰু এইটোৱে আমাৰ এনসার হৈ গল গতিকে আমি কি গম পালো ইয়াত আমাৰ কোনো চিন্তাৰ কোনো কাৰণ নাই একল এইটো প্লেটফৰ্মৰ আয়তন এইটো মানে তুমি যে বেলন হয় এইটো নিজে জানিব লাগিব কাৰণ কোৱা এটা বেলন সিলিন্ডাৰ আকৃতি হয় বেলন আকৃতি আৰু এটা এটা কিউবইড পাইছো আয়তাকাৰ পাইছো আয়তিকীয় বস্তু পাইছো তাৰমানে গতিকে এই দুটাৰ আয়তন সমান হলে আমি লাষ্টত এইটো পাই গলো গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ